শিক্ষকৰ অভাৱত ইউটিউবত অধ্যয়ন কৰি পৰীক্ষা দিবলগীয়া হৈছে শিক্ষাৰ্থীয়ে এই আজব ঘটনা বিন্নাকান্দি সমষ্টিৰ দবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1955 চনত স্থাপিত হোৱা সমষ্টিটোৰ একমাত্ৰ বিজ্ঞান শাখা থকা এই বিদ্যালয়খনত বিগত এটা বছৰ ধৰি নাই বিজ্ঞানৰ এজনো শিক্ষক তদুপৰি গণিত বিভাগতো শিক্ষকৰ সংখ্যা শূন্য যাৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষক নোহোৱাৰ বাবে ইউটিউব চাই পৰীক্ষাত বহিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল শিক্ষা ব্যৱস্থাত হোৱা আমূল পৰিৱৰ্তনৰ ঢাকঢোল বজোৱা চৰকাৰখনৰ চকুত কিন্তু এতিয়াও এই বিদ্যালয়ৰ দুৰৱস্থাৰ ছবি পৰাই নাই এতিয়াও শুনা নাই এই বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সমস্যাৰ কথা টিচাৰ নোহোৱাকৈ কেনেকৈ ডেন্স কৰিছে আমি ইউটিউবৰ পৰা মোবাইলৰ পৰা ইউটিউবৰ পৰা যিমানখিনি বুজিছো তাৰ পৰা আমি পঢ়ি আছো কি ক'বা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী কি ক'বা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী এইটোৱে ক'ব বিচাৰিছোঁ যাতে আমাক শিক্ষক দিয়ে অতি সোনকালে যিমান সোনকালে সম্ভৱ আমাৰ অতি শীঘ্ৰেই যাতে আমাক শিক্ষকৰ ব্যৱস্থা কৰি দিয়ে আজি যিহেতু সমহীয়া পৰীক্ষা আছিলে কেনে গৈছে পৰীক্ষাটো আৰু শিক্ষক নোহোৱাকৈ পৰিছোঁ কেনেকুৱা আৰু যাব ভাল মানে ভাল ক'বলৈও মানে ভাল নহয় মানে বহুত বেয়া হৈছে এক্সাম এনেতো তোমালোকেতো বহুত সপোন লৈ সায়েন্সত ভৰ্তি হৈছিল বহুত সপোন লৈ ভৰ্তি হৈছিলোঁ বাট যেনেকুৱা ফাৰ্ষ্ট ইয়াৰতে এনেকুৱা শিক্ষক নোহোৱাকৈ পঢ়ি আছোঁ এতিয়াই যাতে পঢ়াৰ আগ্ৰহটো একেবাৰে শেষ হৈ গৈছে মানে টিচাৰো নাই একো নাই এতিয়াৰ পৰাই লাগিছে যেন আমি আৰু ফাৰ্ষ্ট ইয়াৰতে যেন ফেইল কৰিম এনেকুৱা লাগিছে আমাৰ কেনেকৈ পঢ়িছা ঘৰত ইউটিউবৰ পৰা ক্লাছ কৰিছোঁ তাতে অকণ পঢ়িছোঁ পঢ়ি এতিয়া পৰীক্ষা দি আছোঁ এতিয়া ফলাফল কি হয় এইটো আমি নিজেও নাজানো এনেকুৱা মানে বেয়া চলি আছে ক্লাছ নোহোৱাকৈ পঢ়ি আছোঁ ইউটিউবৰ পৰা চাই পঢ়ি আছোঁ আৰু এতিয়া ফাইনেল আহিব